নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী এডভান্টেজ আসাম 2.0 ক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল লোকসেৱা ভৱনত সংবাদমেলৰ আয়োজন মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ 25-26 ফেব্ৰুৱাৰীত খানাপাৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এডভান্টেজ আসাম 2.0 ৰ সন্মিলন মুখ্যমন্ত্ৰী সেই দেশৰ ৰাষ্ট্ৰপতিয়ে কেতিয়াও সাক্ষাৎ নকৰে আৰু তেনেকুৱা উদাহৰণ কবাত কোনোবা বহুত ডাঙৰ এতিয়াও অসাখাৰ দৰে কবাত লৰ্ডছ এঞ্জেলেছৰ দৰে প্ৰদেশৰ কথা বেলেগ কিন্তু এটলিষ্ট ইণ্ডিয়ান কনটেক্সটত ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীক লগ নকৰে ৰাষ্ট্ৰপতিয়ে সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰী বা দেশৰ ৰাষ্ট্ৰপতিক লগ কৰে মই ভাবো যে দিজ আৰ ৰিকগনাইজেশ্যন ফৰ আসাম অসমৰ যিটো পৰিৱেশ যোৱা 4টা বছৰত নিৰ্মাণ হৈছে তাৰ প্ৰতি এক আন্তৰ্জাতিক স্বীকৃতি বুলি ক'ব লাগিব ৰাজ্যৰ ভিতৰত যেনেকৈ মানুহে আমাক এসেছ নকৰক কিয় বাহিৰত এতিয়া মানুহৰ মাজত অসমক লৈ লাষ্ট 3-4 ইয়াৰ্ছত দেয়াৰ ইজ এ লট অফ এক্সাইটমেণ্ট আৰু তাক মই নিজে প্ৰত্যক্ষ কৰিছিলোঁ আৰু এই গোটেই কেইটা ভ্ৰমণৰ সময়ত মই প্ৰবাসী অসমীয়াসকলক সাক্ষাৎ কৰিছিলোঁ এম্বেছিৰ উদ্যোগত প্ৰবাসী ভাৰতীয়সকলৰ বৈঠক হৈছিলে যিবিলাক সাধাৰণতে ভিজিটিং চিএমএ সুবিধা নাপায় আই হেভ এড্ৰেছড ক'ব গ'লে অসমীয়াক এড্ৰেছ কৰা নাই অসমীয়াৰ কাৰণে বেলেগ মিটিং প্ৰবাসী ভাৰতীয়সকলকো এড্ৰেছ কৰাৰ কাৰণে এম্বেছি হেজ টাইড আপ ইভেণ্টছ যিটোৱে অসমৰ এটা সন্মান আৰু মৰ্যাদাক সূচাংক কৰে মোৰ সতীৰ্থ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই মালয়েছিয়া আৰু থাইলেণ্ডলৈকে গৈছিলে বিমল বৰা ডাঙৰীয়াই ইউকে আৰু ইউএলৈকে গৈছিলে আৰু এই গোটেই কেইটা ভ্ৰমণৰ সময়ত G2B আৰু G2G মিটিংসমূহ অৰ্গেনাইজ হৈছিলে এডভান্টেজ অসম বুলি ক'লে সাধাৰণতে আমি বা বিনিয়োগ সন্মিলন ক'লে পোনছাতে আমাৰ মনত ডাঙৰ ডাঙৰ উদ্যোগপতিসকলৰ নাম মনলৈ আহে কিন্তু আমি ৰিকগনাইজ কৰোঁ যে অসমৰ উদ্যোগীকৰণত ক্ষুদ্ৰ উদ্যোগীসকলৰ এটা যথেষ্ট ভূমিকা থাকে উইদাউট মিডিয়াম এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰী বৃহৎ উদ্যোগীকৰণৰ ইক'চিষ্টেম নিৰ্মাণ হৈ নুঠে সেইকাৰণে আমি এডভান্টেজ আসামৰ লগত ৰজিতা খুৱাই কাছাৰ দৰং ধুবুৰী যোৰহাট কামৰূপ কাৰ্বি আলং লখিমপুৰ নগাঁও শিৱসাগৰ শোণিতপুৰ ডিব্ৰুগড় বঙাইগাঁও কোকৰাঝাৰ এই গোটেই কেইটা স্থানতে আমি আমাৰ ৰোড শ্ব' অনুষ্ঠিত কৰিছিলোঁ আৰু 3700 ক্ষুদ্ৰ উদ্যোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে এডভান্টেজ অসমৰ সময়ত আমি অসমত ক্ষুদ্ৰ উদ্যোগকসকলৰ বাবে এটা বেলেগকৈ আমি MOU ৰাখিছোঁ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ এটা ৰাখিছোঁ বৃহৎ উদ্যোগৰ লগতে ক্ষুদ্ৰ উদ্যোগৰ কাৰণে আমি ব্যৱস্থা ৰাখিছোঁ আৰু মই ভাবোঁ SBIও আমাৰ লগত কথা পাতি আছে অসমৰ ক্ষুদ্ৰ উদ্যোগীসকলক ঋণ প্ৰদান কৰাৰ কাৰণে মই ভাবোঁ যে that will be a very interesting session যিটো অনুষ্ঠিত হ'ব সামিটৰ কাৰণে আমাৰ ৰেজিষ্ট্ৰেশ্যনো প্যাৰেলেলি ইনভিটেশ্যন এণ্ড ৰেজিষ্ট্ৰেশ্যন আমি নিমন্ত্ৰণো কৰোঁ আৰু ৰেজিষ্ট্ৰেশ্যনৰ সুবিধাও আগবঢ়াওঁ ইতিমধ্যে আমাৰ 7000 ৰেজিষ্ট্ৰেশ্যন ইট ইজ এ মেছিভ ৰেজিষ্ট্ৰেশ্যন গুজৰাটত ইউজুৱেলি হয় ইমান ডাঙৰ ৰেজিষ্ট্ৰেশ্যন কতো নহয় নাও টাইম ইজ ষ্টিল 1 week left 10 days left this is a massive registration ইমান ৰেজিষ্ট্ৰেশ্যন অসমত হোৱাটো ভাবিবই নোৱাৰি 7000 industry and businessmen and entrepreneurs startups has registered for this Advantage Assam summit Advantage অসমৰ আমি কি ধৰণে আমি কৰিব খুজিছো তাৰ বিষয়ে আমি আপোনালোকক এদিন লৈ যাম সামিট ভেনু আপোনালোকে চাব পাৰিব যে কেনেকৈ আমি ইয়াক ষ্টেট অফ আৰ্ট ডিজিটেল ৰিফ্লেকশ্যন আৰু অসমৰ টুৰিজিমক আমি কেনেকৈ প্ৰমোট কৰিব খুজিছো অসমৰ পৰ্যটন উদ্যোগক অসমত যোৱা 2টা বছৰত কেইটামান ডাঙৰ ডেভেলপমেন্ট হৈছে যি those who are unique to Assam one the OSAT facility for semiconductor Indiaৰ কতো হোৱা নাই this is the first semiconductor industry in India so far as
assembly and testing is concerned. So definitely this is a unique things which we are going to exhibit. Second, amar karne eta dangor platform hobo. Namrupot ami jeto green field. Amar eta confusion thakibo nalage. Namrupot jeto har karkhana hobo, it will not be a brown field fertilizer. Jeto Namrup har karkhana ase, I jothastiti thakibo ba tar eta natural discourse tar hoi thakibo. Hey campusote it will be a greenfield urea unit with 12 lakh metric tonor capacity loi. So taru amar yat exhibition of reflection hobo. Third amar karne eta khub ohomot eta unique property by unique industrialization choli ase ketu hol bahor pora ethanol kora, bamboo to ethanol. So Numaligarh has completed that projects almost. Another 2 months it will be launched. So tinita ohomor ji massive industrialization hoise. Eta hol semiconductor, eta hol bamboo to ethanol, third to hol amar jito Namrupor har karkhana greenfield units ahibo, aru it will be a new technology, aru it will be an investment of 10,000 plus crores. So taru bikhoye amar exhibitionot hobo, aru exhibitionot ODOP, one district one product. Amar Ohomot Baskat, Tamulpurot Mou, Baksat Saul, Gulaghatot Ogor, Amar Tinisukiat Nemu, eneke amar one district one product ami korisilu. Amar exhibitionot amar Ohomor ODOP homuhu ami dekhuabor babe chesta korim. Ei advantage Assamor logot Rojita khoi ami eta khub important policy duta policy ami arambho korisu. Hetu hol the Assam Startup and Innovation Policy 2025 jot niki startup movement Ohomot incubation center startup gute university college bilakot innovation incubation first innovation second incubation third startup. এই যেটো প্ৰসেস অসমৰ ইউনিভাৰ্সিটি বিলাকলৈকে লৈ যোৱাৰ বাবে ইঞ্জিনিয়াৰিং কলেজলৈকে লৈ যোৱাৰ কাৰণে we created a Assam Startup and Innovation Policy backed by creation of a new ministry. আমি অসমত নতুন startup ministry অসমতেই প্ৰথম হৈছে তাৰু আমি in run up to the advantage Assam conclave এটো আমি আৰম্ভ কৰিছো আৰু দ্বিতীয়টো হল aerospace and defense manufacturing policy. So we have approve a very state-of-art defense manufacturing policy. Gotike moi bhabu je ei duikhon policy amar Ohomot eta uddogikoron samuhok channelize korar babe amak jotheshto subidha dibo. Amar eibarar summitor amar jibilak key sector ami identify korisu. I hoise tourism, renewable energy and hydrocarbon, electronics and semiconductor, aerospace and defense manufacturing, fragrance and flavor, mobility and logistics, bamboo and sustainable harvest, food and beverage. So these are the key area je Ohomor skill. Jodi apnaloke mu khutibo pare what is the reference of electronics and semiconductor. Ohomor skill engineering college IIT ইয়াৰ পৰা যেটো manpower ulai he amak electronics industry karne eta amak bhal ecosystem diye. So we kept electronics as one of the important key or important amar key sector. Fragrance and flavor buli kole amar ogor is a very very important flavors. Amar bibhinno dhornor Ohomor bonansolot ami fragrance and flavors upor কাম কৰিব পাৰো তাৰ ক্ষেত্ৰত আমি কেইদিনমান আগতে E23 পলিচিও আমি আনিছো. So this is another important thing. Bamboo জৰিয়তে বহুত কাম হ'ব পাৰে আজিকালি আনকি ৰাস্তাৰ কাষত যিবিলাক আগতে লোহাৰ ওপৰত যিবিলাক crash bearer আছিল ৰাস্তাৰ হাইৱে ৰখাই থৈ দিয়ে. Now the ministry has adopted a new technology যে এতিয়াৰ পৰা আমি লোহা নলগা bamboo crash barrier লগাম. So bamboo is going to be very very huge in next 20 years. So hekarne ami bamboo kami ki sector hisabe rakhisu.
এতিয়া আপোনালোকে সকলো অৱগত যে প্ৰথম দিনা 11 বজাৰ পৰা আমাৰ 25 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সামিটখন শুভ উদ্বোধন কৰিব 24 তাৰিখে তেখেতে জুমুৰ প্ৰদৰ্শনত উপস্থিত থাকিব নিশা গুৱাহাটীত কটাব আৰু 25 তাৰিখে তেখেতে এডভান্টেজ আসাম কনক্লেভখন সম্বোধন কৰিব ইয়াৰ উপৰিও আমাৰ 6টা কি থিম আমি নিৰ্বাচন কৰিছো এটা হৈছে আই ৱে টু বিকশিত আসাম অৰ্থাৎ ইন্টাৰনেটৰ জৰিয়তে বিকশিত অসম এখন কেনেকৈ হ'ব পাৰে এতিয়ালৈকে আমি যিবিলাক ইন্টাৰনেট লৈ আছো আমি শিলিগুৰিৰ পৰা ইন্টাৰনেট লৈ আছো কিন্তু ব্ৰহ্মপুত্ৰ দিও ইন্টাৰনেটৰ কানেক্টিভিটি আহিব পাৰে ইফ ব্ৰহ্মপুত্ৰ দি আহে দেন ইট উইল বি ৰিলায়েবল কোটো ৰাস্তাত আৰু ট্ৰাকে টাক চেপিব নোৱাৰে কেইদিনমান আগতে আমাৰ অফিস যেনেকে 6 দিন ভাঙি পৰিলে so that will be now protected যদি নদীয়েদি আমি আমাৰ if we can draw the internet links to cables if we lay in Brahmaputra instead of roads things will be different completely janeke Tamil Nadu jiman ensured amar cable poa jay ba that data connectivity poa jay jodi Brahmaputra di ami cable tanilo Calcutta pra then game will change immediately kuno agot bhaba nasile so ei dhoroner notun notun kotha bilak ami bhabisu Jyotiraditya Scindiar uposthetit first things will be hobo highway to Biksit Assam this is the first thematic thing Dr. Joy Shankar Dangoria ahibo tekheto ami aha korisu je 31 খন ৰাষ্ট্ৰদূত অহাৰ সম্ভাৱনা আছে বিশেষকৈ European Union is taking a key interest apart from our traditional friends like Japan, Singapore, Thailand, amar jibilak traditional friends ase ba Assomor logot some kind of cultural connectivity ase tar logot ebar ami European Union ko notun koi ami add koribo parisu so Dr. Joy Shankar will address a thematic session on act fast and act fast and fast both act fast hunkale kam kora and act fast prothomote kam kora so ei summit khon amar Dr. Joy Shankar Dangoria সম্বোধন কৰিব semiconductors and deep tech or uporot jikhon amar thematic session hobo hekhon electronics and information মন্ত্ৰী অশ্বিনী বৈষ্ণৱ Dangoria সম্বোধন কৰিব হাইড্ৰকাৰ্বন এসেটস বা হাইড্ৰকাৰ্বন ইন্ডাষ্ট্ৰিৰ ওপৰত যিখন আমাৰ সন্মিলন হ'ব তাক ডক্টৰ শ্ৰী হৰদীপ সিং পুৰীয়ে সম্বোধন কৰিব ৰোড ট্ৰান্সপোৰ্ট ৰেলৱে শিপিং ইয়াৰ ওপৰত যিখন আমাৰ সন্মিলন হ'ব তাক অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু নিতিন গাডকাৰী ডাঙৰীয়াই ভাৰ্চুৱেলি উপস্থিত থাকিব আৰু এক্সপোৰ্ট প্ৰমোশন ফ্ৰম অসম এই যেটো থিমেটিক সেশন হবো এই থিমেটিক সেশনটো পিজুস গোয়েল ডাঙৰীয়াই যিখন আমাৰ তেখেতে সম্বোধন কৰিব ইয়াৰ উপৰিও মই আগতে কৈ যোৱাৰ দৰে হেলথ কেয়াৰ গ্ৰীণ গোল্ড ৰিভলিউচন টুৰিজম ষ্টাৰ্টআপছ আৰু বাকি বিভিন্ন ট্ৰান্সফৰ্মেটিভ থিমৰ ওপৰত আমাৰ বিভিন্ন থিমেটিক সেশনছ বিলাক প্যাৰেলেলি হৈ থাকিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানিয়ে ইয়াৰ সমাপন সমাৰোহত তেখেতে ভাষণ দিব এণ্ড সেই সমাপন সমাৰোহখনত আমাৰ লক্ষ্য হ'ব যে বেংকাৰ সকলক লৈ আহা আৰু স্মল ইণ্ডাষ্ট্ৰীক উপস্থিত কৰোৱা ষ্টাৰ্টআপক উপস্থিত কৰোৱা কাৰণ আমি বাহিৰৰ পৰা যিমানে উদ্যোগ নানো কিয় অসমৰ থলুৱা উদ্যোগৰ ভেটিটো আমি শক্তিশালী কৰিব লাগিব এণ্ড বেংকিং ইজ এ কি এৰিয়া দেয়াৰ So ikarne সমাপন সমাৰোহখন আমি এক্সক্লুসিভলি অসমৰ স্মল ইন্ডাষ্ট্ৰি অসমৰ মিডিয়াম উদ্যোগ আৰু অসমৰ ষ্টাৰ্টআপ বিলাকক সম্বোধন কৰিবলৈ নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানিক আমি নিমন্ত্ৰণ কৰিছো তাৰ লগত ভাৰতৰ আটাইকেইটা ষ্টেট বেংক অফ ইণ্ডিয়াকে আদি কৰি গোটেইকেইটা বেংকৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব কাৰণ আমি বিশ্বাস কৰো যে ক্ৰেডিট লিংকেজ to our small scale investors are key to the success যদি আমি সকলো কৰি ক্ষুদ্ৰ উদ্যোগ সকলক বাদ দি দিও তেতিয়াহলে আমি কতো সফল হ'ব নোৱাৰিম এমপ্লয়মেন্ট জেনাৰেশন কতো হ'ব নোৱাৰিব
So সেইকাৰণে last session we are dedicating to the small and medium scale industry. তাতে আমাৰ self help group সকলো থাকিব, লাখপতি বাইদেউ সকল থাকিব. So last session will be very interesting, which will be mainly focused on Assam. যে অসমৰ আমি থলুৱা উদ্যোগীকৰণৰ ভেটিটো কেনেকৈ আমি শক্তিশালী কৰিব পাৰোঁ. ইয়াৰ উপৰিও B2G, B2B, business versus business, B2G, business versus government, কেইবাখনো বৈঠক অনুষ্ঠিত হ'ব. আৰু মই বিশ্বাস কৰোঁ যে এই গোটেই সামিটখনত আমি বহুখিনি সফলতা লাভ কৰিব পাৰিম. প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত যিখন প্ৰথম দিনাখনৰ উদ্বোধনী সভা হ'ব, সেই উদ্বোধনী সভাত টাটা সন্সৰ চেয়াৰমেন এণ্ড মেনেজিং ডিৰেক্টৰ এন চন্দ্ৰশেখৰন, ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী, এছআৰ গ্ৰুপৰ অধ্যক্ষ প্ৰশান্ত ৰুয়া, SW যিটো আমাৰ জিন্দাল সোৱেলছ বা জিন্দাল গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দাল, আমাৰ বেদান্তৰ অধ্যক্ষ অনিল আগৰৱালা আৰু আমাৰ গৌতম আদানী, এই ধৰণৰ ভাৰতৰ প্ৰমুখ 10 জন উদ্যোগপতি উপস্থিত থাকিব. আৰু তাৰ লগত আৰু বিভিন্নজন আমাৰ উপস্থিত থাকিব. কিন্তু ইতিমধ্যে আৰু তাৰ লগত আমাৰ হিন্দুস্তান লিভাৰ, IOCL, ONGC, GAIL, BPCL, NRL, ইয়াৰ উপৰিও আমাৰ অসমত যিসকল উদ্যোগপতিয়ে ইতিমধ্যে বিভিন্ন ধৰণে কাম কৰিছে তেখেতসকলো উপস্থিত থাকিব. মই আগতে কোৱাৰ দৰে এই সামিটখনত আমি খুব গৌৰৱান্বিত যে প্ৰথমবাৰৰ বাবে 7 পাৰ্টনাৰ কাণ্ট্ৰি আমাৰ হ'ব. ভূটান উইল বি আৱাৰ পাৰ্টনাৰ কাণ্ট্ৰি, জাপান উইল বি আৱাৰ পাৰ্টনাৰ কাণ্ট্ৰি, Australia will be our partner country, Singapore will be our partner country, Thailand will be our partner country, Malaysia will be our partner country. ইয়াৰ লগত আৰু কেইখনমান দেশে খুব যথেষ্ট ইন্টাৰেষ্ট লৈছে. সেই কেইখন হ'ল ফিলিপাইনছ, নাম্বাৰ 2 ফিনলেণ্ড, নাম্বাৰ 3 আইচলেণ্ড, নাম্বাৰ 4 অষ্ট্ৰিয়া, নাম্বাৰ 5 ৰিপাব্লিক অফ কোৰিয়া. এই ৰাষ্ট্ৰকেইখনেও সামিটত যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে. টোটেল 31খন দেশৰ ৰাষ্ট্ৰদূত, কিন্তু এইকেইখন ৰাষ্ট্ৰৰ প্ৰতিনিধি মণ্ডল, the business delegations, and they will be part and parcel of the summit. ইয়াৰ উপৰিও আমাৰ কেইটামান খুব ডাঙৰ বাইলেটাৰেল এজেন্সি যিসমূহ সাধাৰণতে উত্তৰ পূব ভাৰতত কেতিয়াও অহা নাছিল, সেইটো হ'ল US India Business Council. It is a very leading business council. US India Business Council আমাৰ এই সমাবেশত যোগদান কৰিব. ইণ্ডিয়া নিউজিলেণ্ড বিজনেছ কাউন্সিল, নিউজিলেণ্ড বিজনেছ কাউন্সিল উপস্থিত থাকিব. UAE এণ্ড ইণ্ডিয়া বিজনেছ কাউন্সিল তেওঁলোক উপস্থিত থাকিব. আৰু টাইপে ইকনমিক এণ্ড কালচাৰেল চেণ্টাৰ, যাক আমি টাইৱান বুলি কওঁ, তেওঁলোকৰ ইকনমিক এণ্ড বিজনেছ চেণ্টাৰ, এই কেইটা ডাঙৰ এজেন্সি যিবিলাক কেতিয়াও অসমত এক্টিভ হোৱা নাছিল, তেওঁলোক আহি উপস্থিত থাকিব. ইয়াৰ উপৰিও মাল্টিলেটাৰেল এজেন্সি আমাৰ কেইবাটাও আহিব. ৱৰ্ল্ড বেংক আহিব, প্ৰথমবাৰৰ বাবে ইউৰোপিয়ান ইউনিয়ন আহিব, এছিয়ান ডেভেলপমেণ্ট বেংক আহিব, নিউ ডেভেলপমেণ্ট বেংকছ আহিব. এওঁলোকে মাল্টিলেটাৰেল এজেন্সিজ আৰু ফাণ্ডিং এজেন্সিজ, আমাৰ ভাৰতৰ বেংকসমূহৰ উপৰিও এই বেংকসমূহো উপস্থিত থাকিব. আমাৰ ইণ্ডাষ্ট্ৰীৰ গোটেইকেইটা কাউন্সিলে উপস্থিত থাকিব. ICIৰ পৰা, ফিকিৰ পৰা, আমাৰ ইণ্ডিয়ান কাউন্সিলছ গোটেইখিনি উপস্থিত থাকিব. আৰু এই গোটেই কামখিনি বা গোটেই অনুষ্ঠানখিনি আমাৰ মোৰ লগতে আমাৰ অফিচাৰসকলৰ লগতে মন্ত্ৰীসকলৰ লগতে আমি খুব গৌৰৱান্বিত যে এইবাৰ গোটেই অনুষ্ঠানখিনিত ভাৰত চৰকাৰে আমাক প্ৰত্যক্ষভাৱে গোটেই সামিটখনত আগভাগ লৈছে. প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেল. অৰ্থাৎ মোৰ লেভেলতো ইমানবোৰ অনা বা ইমানবোৰ কৰা কেতিয়াও সম্ভৱো নাছিলে বা মোৰ ইমান ৰিচো নাই. কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি
গৃহমন্ত্ৰী ডাঙৰীয়াই স্বয়ং নিজে, বিত্তমন্ত্ৰী ডাঙৰীয়ানী নিজে, ডক্টৰ জয়শংকৰে নিজে আৰু পীযুষ গোয়েল ডাঙৰীয়াই নিজে উদ্যোগপতিসকলৰ লগত কথা বতৰা পাতাৰ পৰা গোটেইখিনি যিমানখিনি ব্যক্তিগত প্ৰচেষ্টা কৰিব পাৰে তেওঁলোকে সিমানখিনি ব্যক্তিগত প্ৰচেষ্টা হাতত লৈছে। মই লাষ্ট এটা কথাৰে সামৰণি মাৰিছো। আমাৰ যিখন জ্যোতিৰাদিত্য সিন্ধিয়াই আইওএটো বিকশিত আসাম কৰিব, প্ৰত্যেক মন্ত্ৰীয়ে সম্বোধন কৰাৰ লগত তাত কি নোট স্পিকাৰ্ছ থাকিব, যোনে পাৰ্সপেক্টিভ দিব। তাত আকাশ মুণ্ডা, CEO ভোডাফোন, তৰুণ চাবৰা, নকিয়া, পংকজ পাৱাৰ, ৰিলায়েন্স জিঅ' আৰু ৰবাৰ্ট, CMD BSNL। অৰ্থাৎ ইয়াৰ লগত যাতে ইট ইজ এ ভেৰি এফেক্টিভ ডিছকাশ্যন হ'ব পাৰে, দে উইল বি কি নোট। এক্ট ইষ্টত ডক্টৰ জয়শংকৰৰ লগত ছিংগাপুৰৰ হাই কমিশ্যনাৰ হিজ এক্সেলেঞ্চি চাইমন অং, জাপানৰ এম্বেচাডৰ কালিচিছ অ'নো, এম্বেচাডৰ টু ভূটান মেজৰ জেনেৰেল ভাস্তৱ নামগিয়াল আৰু আমাৰ ফিকিৰ অধ্যক্ষ তেওঁলোক উপস্থিত থাকিব। ছেমি কণ্ডাক্টৰ ছেশ্যনত HCLৰ কো-ফাউণ্ডাৰ অজয় চৌধুৰী, ৰেনেচাৰ্ছ কাণ্ট্ৰি মেনেজাৰ মালিনী নাৰায়ণ মূৰ্তি, আমাৰ ISMৰ সুশীল পায়, টাটা ইলেক্ট্ৰনিক্সৰ ৰন্ধীৰ ঠাকুৰ। তাৰপিছত যিটো হাইড্ৰ'কাৰ্বনৰ ছেশ্যন হ'ব তাত অইলৰ CMD ডক্টৰ ৰঞ্জিত ৰথ, বষ্টন কনচাল্টিং গ্ৰুপছ তাৰ ডক্টৰ কৌস্তভ ভাৰ্মা, কেৰিন বেদান্তৰ ডক্টৰ ষ্টিফেন ষ্টোন আলিগড় আৰু আমাৰ মেথেছন হাইড্ৰজেন প্ৰাইভেট লিমিটেডৰ ডক্টৰ সৌগাতা ঘোষ। ৰোডৱেৰ ক্ষেত্ৰত মই ইতিমধ্যে কোৱাৰ উপৰিও জুপিটাৰ ৱাগন ৰেলৰ বিবেক লোহিয়া আৰু ৰেলৱে বোৰ্ডৰ অধ্যক্ষ শ্ৰী সতীশ কুমাৰ আৰু লজিষ্টিকৰ ওপৰত শ্ৰী প্ৰকাশ গৌৰ, NSLMLৰ হৰ্ষবৰ্ধন আগৰৱালা, ইমামী, এপেডাৰ চেয়াৰমেন অভিষেক দেৱ আৰু ফিকিৰ ডিৰেক্টৰ জেনেৰেল জ্যোতি বিজ। এনেকে গোটেইকেইখন ছেশ্যন আমি খুব ইণ্টাৰেষ্টিং কৰিব খুজিছো। আৰু তেনেকে থিমেটিক ছেশ্যনসমূহতো যদি আপোনালোকে চাব খোজে, যেনেকে আমাৰ লিভাৰেজিং MDB ৰিচোৰ্চেছ টু আনলক অপৰচুনিটি ফৰ দ্য প্ৰাইভেট ছেক্টৰ, তাতে ADBৰ কাণ্ট্ৰি ডিৰেক্টৰ মায়ো উকা থাকিব, ৱৰ্ল্ড বেংকৰ ডক্টৰ পল প্ৰচেছ থাকিব, মিনিষ্ট্ৰীৰ পৰা ডক্টৰ মনীষা সিনহা আহিব, সাউথ ইষ্ট এছিয়া IFCৰ ইমদাদ এন ফাখৰুই আহিব আৰু আমাৰ NDBৰ ইণ্ডিয়া DG ডক্টৰ DJ পণ্ডিয়ান আহিব। আয়ুষ, টি, ফ্ৰেগনেন্স, ফ্লেভাৰ্ছৰ ওপৰত আমাৰ যিখন ছেমিনাৰ হ'ব তাতেও ডক্টৰ পল ভি জেনছন, ইউৰোপিয়ান বিজনেছ কাউন্সিলৰ, ডক্টৰ চিৰা কৰজা, প্ৰেচিডেণ্ট CCC, ডক্টৰ বো জেন কুই, তেখেত হৈছে নেশ্যনেল চুৱাং সিং ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ, ডক্টৰ জিন ভুৱেছ পেৰিছত, তেখেত আহিব, চিমাৰাই জেজি, ডক্টৰ জয়দীপ ফুকন আমাৰ টকলাইৰো থাকিব। অসাম অসমৰ যিখন আমাৰ হ'ব তাতে মুগ্ধ সিনহা, মদন প্ৰসাদ বেজবৰুৱা, কপিল চোপ্ৰা, তেওঁ ইজি ডাইনাৰ এণ্ড পোষ্টাৰ হোটেলৰ, ডক্টৰ ৰাজীৱ মেহতা, তেওঁ ইণ্ডিয়ান এছ'চিয়েশ্যন অফ টুৰ অপাৰেটৰ, ৰজন চেহগাল, ইণ্ডিয়া গল্ফ টুৰিজিম এছ'চিয়েশ্যন, তেওঁলোক আহিব। ঠিক তেনেকৈ ৰিনিউৱেবল এনাৰ্জিত সুদীপ জৈন, অমিত সিং, আদানী গ্ৰীণ, সুদীপ জৈন, এডিশ্যনেল ছেক্ৰেটাৰী MNRE, ডক্টৰ বিবেক কুমাৰ দেওগান, তেওঁ ৰুৰেল ইলেক্ট্ৰিচিটি কৰ্পৰেশ্যনৰ CMD, ডক্টৰ প্ৰবীৰ সিনহা, টাটা পাৱাৰৰ CMD, ৰাজ মলিক, বায়' এনাৰ্জি বিজনেছ ৰিলায়েন্সৰ CMD। ঠিক তেনেকৈ স্পেচ এণ্ড জিঅ' স্পেচিয়েল ইণ্ডাষ্ট্ৰী লিডাৰ যিখন কনক্লেভ হ'ব তাতে সঞ্জয় কুমাৰ, শ্ৰীকান্ত শাস্ত্ৰী, হিতেশ কুমাৰ, এই গোটেইবিলাক ইণ্ডিয়াৰ লিডিং চাইণ্টিষ্ট অন জিঅ' স্পেচিয়েল, SB শ্ৰীৰাম, SP আগৰৱাল, ডাইৰেক্টৰ নেছেক, অভয় কিমকাৰ, মেনেজিং ডিৰেক্টৰ চাইনিচিছ, অৱশিষ আহমেদ, পিক্সেল স্পেচ, চাৱান পাণ্ড, সোহৰা, হৰি কুমাৰ, গোকনো ইণ্ডিয়া, সিদ্ধাৰ্থ সিনহা, গুগলৰ লিড ক্লাইমেট পলিচি, ডক্টৰ কুণাল সত্যাৰ্থী, সৌৰভ ৰায়। গতিকে আপোনালোকে যদি চাব খোজে যে ইয়াতে মানে প্ৰত্যেকটো থেমেটিক ছেশ্যনতে যথেষ্ট লিডিং মানুহ আহিব, যিবিলাক ইউজুৱেলি ইনভেষ্টমেণ্ট সামিটৰ লগে লগে ইট উইল টেক এ কালাৰ অফ এ একাডেমিক ডিছকোৰ্চ অলছো। ইয়াত ইমান ইণ্ডিয়াৰ বা ইণ্টাৰনেশ্যনেল লিডিং এক্সপাৰ্ট
সাধাৰণতে এনে ইনভেষ্টমেণ্ট সামিটত নাহে বাট উই আৰ মেকিং ইট a little bit more যাতে academics is also taking a good getting a good space here. আৰু এটা আমাৰ ইয়াত simultaneously তিনিটা ডেভেলপমেন্ট হৈছে যিকেটা very interesting development. জাপানে অসমৰ পৰা যথেষ্ট ম্যান পাৱাৰ লব খুজিছে. This is a very interesting development. তাৰ দুখন MOU হ'ব. ইয়াতে 20 জনতকৈ বেছি জাপানৰ প্ৰফেসৰ আহিব. জাপানৰ ল্যাঙ্গুৱেজ টেষ্টিং সেন্টাৰ অসমত হ'ব. আৰু they are ready to take 50,000 Assamese youth. আমি যদি দিব পাৰো তানে অসমত মই 1.5 লাখ চাকৰি জেনেকে দিব পাৰো কিন্তু কিমান আমাৰ খৰচ হয় টকা হয় দৰমহা পাই 35,000 সো জাপানত 3 লাখ টকা দৰমহা so they are ready to first take 50,000 and gradually upscale it to any numbers. Singapore আৰু এখন MOU কৰিব খুজিছে যত অসমৰ পৰা নাৰ্ছ লব আমি 17 গৰাকী ছোৱালীক পঠাইছিলো এবাৰ মই সিঙ্গাপুৰত লগ পাইলো they are so happy আৰু আপোনালোকে আচৰিত হ'ব 17 জনীৰ 5 জনীয়ে গৰাকীয়ে আমাৰ মেডিকেল কলেজৰ চাকৰি ৰিজাইন দি গৈছে আমাৰ মেডিকেল কলেজৰ যি পাৰ্মানেন্ট চাকৰি সেই পাৰ্মানেন্ট চাকৰি ৰিজাইন দি সিঙ্গাপুৰত গৈছে সো সিঙ্গাপুৰ আৰু জাপানৰ লগত আমাৰ দুখন ডাঙৰ MOU সাইন হ'ব যেটো অসমৰ কাৰণে যুৱকসকলৰ কাৰণে এটা পাথ ব্ৰেকিং ইনিশিয়েটিভ হ'ব people are coming. Third, এই গুটেই বিলাকৰ লগত জাপান আৰু অসমৰ ইউনিভাৰ্সিটি সমূহৰ ডুৱেল ডিগ্ৰী এজন লৰাই গুৱাহাটী ইউনিভাৰ্সিটিত পঢ়িলে he will get degree from Gifu University Japan also virtual class হ'ব so মই just example দিছো so তাৰ ওপৰত এটা ডাঙৰ ডিসকাশন হ'ব to create a academic collaboration. Third, এই গুটেই সেশন বিলাকত অসমৰ আমি মহাবিদ্যালয় আৰু ইউনিভাৰ্সিটি সমূহৰ স্টুডেন্টস আমি প্ৰত্যেকটো থেমেটিক সেশনতে যদিও আমাৰ 2000 ক্যাপাসিটি কিন্তু আমি 200 স্টুডেন্টৰ কাৰণে ৰাখিছো these initiatives are pretty new আগত গুজৰাটত বা উৰিষ্যা যেতিয়া হয় তাত এইবিলাক কৰা না যায় আমি ইনভেষ্টমেন্টৰ লগত R&D without R&D investment কতো নহয় সেইকাৰণে আমি গুটেই কেখন সামিটত 10% of the seats আমি স্টুডেন্টৰ কাৰণে ৰাখিছো যাতে স্টুডেন্ট সকল IIT গুৱাহাটী ইন্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি টিজ গুৱাহাটী আমাৰ ডিজাইন টেকনলজি জোৰহাট ডিব্ৰুগড় ইউনিভাৰ্সিটি ৰিজনাল ৰিসাৰ্চ সেন্টাৰ জোৰহাট এই গুটেই বিলাকৰ সেন্ট্ৰেল ইউনিভাৰ্সিটি তেজপুৰ সেন্ট্ৰেল ইউনিভাৰ্সিটি শিলচৰ ইয়াৰ পৰাও যাতে ষ্টুডেন্ট আহিব পাৰে কাৰণ স্কিলটোৱে হল মই গুটেই এইকেটা দিন ঘূৰি মই দেখিলো যে the greatest attraction for any industry is the skill manpower. সেইকাৰণে আমি অসমৰ যিসকল যুৱক সমাজ ভৱিষ্যতে স্কিল ম্যানপাৱাৰলৈ ৰূপান্তৰ হ'ব তেওঁলোকৰ লগতো তেওঁলোকক আমি নিমন্ত্ৰণ কৰিম সিঙ্গাপুৰৰ লগত আসাম স্কিল ইউনিভাৰ্সিটি দৰঙৰ যি আমি নিৰ্মাণ কৰি আছো তাৰো একাডেমিক টাই আপৰ বহুতখিনি কথা আগবাঢ়ি গৈছে সো এজে হল জুৱা দুমাহত আমি যিমানখিনি চেষ্টা কৰিলো মই ভাবো যে এটা যথেষ্ট সাকসেসফুল ইন্টাৰেকশন আমাৰ হল road shows were very successful interaction বহুতখিনি successful হল আৰু এমবেসি সকলে আমাক এবাৰ জিমান সহায় কৰিছে these are all ভাবিব নোৱাৰা মই যোৱা নাই বিমল বৰা গৈছে he was equally taken care of সকলোকে মাতিছে all the embassies Thailand embassy Malaysia embassy UK embassy আমাৰ Dubai UAE embassy Korean embassy Japan embassy Singapore embassy Bhutan embassy all the ambassadors has worked very effectively of course because of Dr. Jaishankar and his initiative I have in my political career I have never seen so much interest for Assam গতিকে I am just মই ভাবিছিলো যেখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম অসমৰ মানুহে গম পাব আৰু আমি অনাগত দিনত মই ভাবো যে এইখিনিকে মূলধন কৰি আমি আগুৱাই যাব পাৰিম
I am very optimistic যে যথেষ্ট MOU হ'ব, যথেষ্ট investment proposals আহিব. But then, later we have to face some challenge, যেতিয়া real terms আহিব, মাটি দিয়া, investment proposals clear কৰা, there will be some issues, কিন্তু আমি কাম কৰি গৈ থাকিলে, আমি all these MOU will be able to transform into real investment. আৰু কিছু যিবিলাক সৰু সৰু ক্ষুদ্ৰ উদ্যোগীসকলকো আমি সামিট কৰি থাকোতে দেশৰ জিলা আমাৰ ৰাজ্যৰ জিলা উদ্যোগ কেন্দ্ৰটো যিসকলৰ সৰু সৰু প্ৰপ'জেল আছে কাৰোবাৰ 2 লাখ টকা ইনভেষ্টমেন্ট 5 লাখ টকা ইনভেষ্টমেন্ট কিন্তু সহি কৰিলে অসমৰ চৰকাৰৰ বেনিফিটছ কেনি পাব তেওঁলোক গুৱাহাটীত আমি নানো কিন্তু সমান্তৰালভাৱে জিলাসমূহতো আমি এডভান্টেজ আছাম 25 আৰু 26ত আমি কৰি থাকিম যাতে তাতো সৰু সৰু এমওএছ বিলাক তাতো সহি হ'ব পাৰে কাৰণ ডাঙৰ কাম কৰোতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগটোক যদি আমি বাদ দি কৰো তেতিয়া হলে ইয়াত একো সফল নহব সো দিস উইল বি এ ভেৰি কোহেসিভ এডভান্টেজ 2.0 মই ভাবো যে অসমৰ ৰাজ্য আমাক সহযোগিতা কৰিব যিসমূহে ৰাজ্যে ইয়াৰ জানিবলৈ ইচ্ছা কৰি আছে মই যিমানখিনি পাৰো কলো আৰু মই এটা বিশ্বাস কৰো যে আন্দোলন বিবৰ্জিত শান্তিৰ অসমখনক আমি বহুত আগুৱাই লৈ যাব পাৰিম যোৱা 2 মাহৰ অভিজ্ঞতাই মই ভাবো যে এটাই মই মোৰ মনত ধাৰণা লৈ আহিলো যে আমি যদি একেলগে শান্তি আৰু আন্দোলন বিবৰ্জিত পৰিবেশত কাম কৰো অসম বহুত সোনকালে ইণ্ডিয়াৰ এটা ডাঙৰ গ্ৰোথ ইঞ্জিন হৈ পৰিব আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে জাপানৰ জাপান চৰকাৰৰ অনুমোদিত দুটা কোম্পানী অসম চৰকাৰৰ লগত এমওইউ কৰিব তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কলেজ আৰু স্কুল বা ইঞ্জিনিয়াৰিং কলেজত জাপানীজ লেংগুৱেজ প্ৰৱৰ্তন কৰিব আৰু তেওঁলোকৰ পৰা জাপানৰ প্ৰফেছৰে আহি শিকাব অসমে তেওঁলোকক থকাৰ সুবিধা দিব লাগিব তেওঁলোকে শিকাব 9 মাহৰ কোৰ্স কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশন সেন্টাৰ হ'ব জাপানৰ ওপৰত এক্সামিনেশন সেন্টাৰ আৰু তাক পাস কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব আৰু কোনোবাই যদি জাপানত যাব নোখোজে ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানী বিলাকত চাকৰি দিব কোনোবাই যদি বোলে মই ফ্যামিলি বা মই কিবা কাৰণত ভিসা নাপালো পাসপোৰ্ট নাপালো So there will be 2 options. Either they will be able to work in the Japanese company in India or Southeast Asia. Konoba Bhutanot ase, konoba Bangladeshot ase, konoba Maldives ase. Tatu koribo paribo or they will be able to work in Japan. So initially they have indicated 50,000. Je Ohomia lora soali 50,000 teonluke loi jabo paribo. Aru ami jiman kheni subidha lobo paru. সিঙ্গাপুৰৰ ইন্টাৰেষ্ট হৈছে নাৰ্সিংত তেওঁলোকে অসমৰ বিএসসি নাৰ্সিং সৰকাৰি যিকেখন কলেজ আছে সেই বিএসসি নাৰ্সিং কলেজ কেখনত তেওঁলোকে ইংলিশ কোৰ্সটো ইন্ট্ৰোডিউস কৰিব তেওঁলোকৰ এটা সিলেবাস থাকিব সিলেবাসটো আমি কৰিম আৰু এমবেসিয়ে যিমান লৰা ছোৱালী সেই সিলেবাসটোত পাস কৰিব সিঙ্গাপুৰ এমবেসিয়ে লৈ গৈ তেওঁলোকক সিঙ্গাপুৰত চাকৰি দিব অসমৰ পৰা 17 গৰাকী ছোৱালীক আমি পৰীক্ষামূলকভাৱে পঠাইছিলো মই আগত আপোনালোকক এবোৰ কোৱা নাছিলো সৰু সৰু কৈ মই যোৱা 3.5 বছৰত এবোৰ ইনিচিয়েটিভ লৈ আছিলো এইবাৰ মই যেতিয়ালৈকে ছোৱালীকে জেনিক লগ নাপাম মোৰ মনত বিশ্বাস নাছিলে মই 17 গৰাকী ছোৱালীকে লগ পাইছো 2 গৰাকী মেঘালয় নাগালেণ্ডৰো আছে কিন্তু গুৱাহাটীৰ চেণ্টাৰতে তেওঁলোক পাস কৰা তেওঁলোকে মোক কৈছে যে দাদা চৰকাৰী চাকৰি এৰি আহিছো উই আৰ ভেৰি হ্যাপি আমি ইয়াত থাকিব খুজো তেওঁলোকক আমাৰ প্ৰবাসী অসমীয়া সকলৰ লগতো লগ লগাই দি আহিছো যাতে এটা সাপোৰ্ট সিস্টেমত থাকিব পাৰে We tomorrow in our cabinet we are going to approve various new industrial parks amar kam choli asile aru tar pisot moi bhabu je SEZ to koribo particular ধৰক ভুটানে অসমত এসিজেট কৰিব পাৰে যোগী ঘোপাৰ কাখত তেওঁলোকৰ এটা এসিজেট বিচাৰি আছে গতিকে গুটে খালি অসমত এটা সমস্যা আছে যে 6000 একৰ ল্যান্ড একেলগে লাগে আমিতো দিব নোৱাৰো গতিকে অসমত অকনমান আমি যাতে মানুহৰ আপত্তি নোহোৱাকৈ
লাহে লাহে আমি নেভিগেট কৰিব পৰাকৈ আমি কাম কৰি গৈ থাকিম You have been for quite some time working on this, removing the travel advisory from these countries. I mean, it will take some time, but don't you think like this? It has to be prioritized. This is the topmost priority. Without travel advisory being withdrawn, you cannot have investment from foreign. Because if you cannot come for 7 days, how you can come for investment? So already at the initiative of Dr. Jaishankar and in pursuant to my interaction in Japan and Delhi, Australia High Commission and Japan High Commission has already taken initiative. Japan team is here in Assam. Australia team will come day after tomorrow. Australia team is coming day after tomorrow. They will interact with our police. They will interact with our people. সাধাৰণতে কি হয় এই এডভাইজাৰী বিলাকৰ important thing is they don't only talk to the government. They talk to journalists. So one journalist say, "Nee, ki hobo Asomot? Finish." They will meet one professor. वो बोलेगा नहीं असम में कुछ नहीं है, यहाँ माना रिक्सी है, खत्म. So this requires a huge people support. और काक फोन करे आमी ना जानू, we don't know whom they will talk. So withdrawal of travel advisory is a very difficult thing, but I am confident that মই হেকাৰণে কথাখিনি আপোনালোকৰ জৰিয়তে মানুহক শ্বেয়াৰ কৰিছো যে next 3 months there will be lot of query from foreign embassy because we have officially moved to everyone to withdraw the travel advisory because if you look at the last 3 years crime data, reduction is at 66% and there is no adverse incident in Assam. But when somebody will say, suppose tomorrow a Assamese vernacular paper writes that नहीं Assam में तो यहाँ बम फुटाए वहाँ बम फुटाए भी नहीं फुटाए. But if you keep on publishing, those newspaper goes to High Commission. They will immediately translate. So changing Assam cannot be done by only Chief Minister. It has to be a people's movement. যে সকলোৱে মিলি কৰিব লাগিব. So you have to give a good vibes. আজি নহলে আপোনালোকে ভাব গুটে অসমত কাজিৰঙাৰ দৰে UN হেৰিটেজ সাইটত মিনিমাম 50,000 ফৰেষ্ট টুৰিষ্ট আহিব লাগে. মানুহে কি চাব গুছি যায় ফৰেনত. But because of travel advisory, nobody comes. It is a Prime Minister মোক সুধিছিল যে ইয়াত কিমান আহে, কেই লাখ আহে. মই বলো সাহেব ইয়াত তো 1-2,000 ফৰেন টুৰিষ্ট আতে হে. He was shocked because Gujarat ji national parks আছে অসমতো ইমান জন্তু আছে তাততো ইমানো নাই তাত ওয়েদারও বহুত গরম হৈ থাকে কিন্তু তাত ট্রাভেল এডভাইজারি নাই কাৰণে দুনিয়াৰ মানুহ গুছি যায় হেকাৰণে উইথড্ৰয়েল অফ ট্রাভেল এডভাইজারি ইজ দা ফার্স্ট স্টেপ ফর ইনভাইটিং ফরেন ইনভেস্টমেন্ট এতিয়া আমি অলপমান ইনভেস্টমেন্ট সিঙ্গাপুৰৰ পৰা আহিব অলপ জাপানৰ পৰা আহিব বাট দিজ আৰ অল প্ৰাইভেট 1-to-1 মিটিংস কিন্তু যদি মুখ ভাল পালে মই ভাল পালো মই কিবা এটা কথা তেওঁক সাম কৰিলো তেওঁ সাম কৰিলে অর দেয়ার ইজ সামথিং জিওগ্রাফিক্যালি অসমে কৰিব লাগিব উপায় নাই তেনেকুৱাক বাদ দি বাকি কোনেও আহিব নোখোজে আনটিল এন্ড আনলেস ইউ উইথড্ৰ or you modify the travel advisory. So Japan and Australia has taken up in their agenda. Let's see, but it all depends about their assessment in Assam. So if assessment goes wrong, then whatever I will say, they will not agree. So it is all depends on the assessment which will be independently made by the embassy and they will not be influenced by government on that. Last time we have government investment. As I mentioned you all the 3 investment. But this time we are focusing on private investment. So last time we were more focused on government. This time, because ultimately government to PSU will not do beyond a point. So last time advantage 1 was on government infrastructure like gas grid, pipeline, Numaligarh. But this time suppose we are trying for not a refinery but we are trying for sustainable aviation fuel.
So that will not come under government, that will be come under private. So this time it will be more focus will be on more private investment, but there will be some government investment. There will have a very good breakthrough. You will have investment beyond the imagination. So I am looking big this time. Mr. Chief Minister, I am looking big, but I don't know whether I will be translate all those later on, because when there will be big announcement, they will ask for big land. Whether I will be able to give later on, I don't know. But at least you will see lot of enthusiasm and lot of involvement of leading industries this time in our summits. And this time we are not signing any flats, bagara, jo casual things we are not signing. Mr. Chief Minister. Importance to the small and medium industry. So, are you giving any emphasis like Hortevary, rail industry? No. These are for that you don't have to have advantage Assam. That today we are dedicating something which Assam do not know. Hortevary is a 365. You should do every day. So that 2 days we will do something for like which people of Assam is not aware of, or we have not opened up the lines. So hey 2 din ami ki korim je konoba he kobo je yat ami green energy korim, hydrocarbon korim, jibilak ami najano. Hortevary Khualkusi etu to 2 din koribo na lage, tat ami 365 dine kori thakibo lage, because those are our pride. Aru tak ami kintu amar exhibitionot ami Hortevary Khualkusi tak ami project korim. কিন্তু যদি 5 বছৰ মূৰত 2 দিন অকল Hortevary Khualkusi কানে কৰো হেতুটো নহব. So these 2 days are for the investors, but বাকি 5 বছৰত 2 দিন বাকি গুটেই সময়খিনি আমাৰ স্থানীয় হিল বা উদ্যোগৰ কাৰণে. Mr. Chief Minister, carrying on the যেনেকে মই question. কলো যে আমি তামুলপুৰৰ মৌমাখিকো লৈ যাম. So that those will project that these are Assam. কিন্তু অসমত থাকাখিনি চলি থাকিলেতো আমি আনএমপ্লয়মেন্ট কৰিব ৰিজলভ কৰিব নোৱাৰো. সো উই আৰ ফোকাসিং হোৱাট উই ক্যান ব্ৰিং নিউ, আমি নতুন কি আনিব পাৰিম অসমৰ কাৰণে. Mr. Chief Minister, carrying on the question, Assam has primarily focused on tea and petroleum as our economic portfolio, but now we are trying to diversify. What will be the top sectors, sir, in this advantage Assam? You see that tea has already touched its last line. So from here, you cannot take the tea to the next level. So hydrocarbon, people are withdrawing. People are saying that no fossil fuel. So already Prime Minister has assured in COP summit that India will not use hydrocarbon after 2035, 50%, 2070 fully. So both this industry, we will have a traditional industry, we will keep on working on that, but our focus will be new technology, new energy, like I told about sustainable aviation fuel, pump and storage, solar. So these new technology. Second is semiconductor. Third is deep tech, like data center, global customer care, GCC, so AI data center, tech centers. So I am focusing because amar jihetu bahut mines nai, bahut minerals nai. So I am mainly focusing on the human resource of Assam. So that is why we are focusing on AI, semiconductor, deep techs. So we are focusing on those. Mr. Chief Minister, how confident are you about defense corridor in Assam? It is processing well. But I am sure that we will get 1 or 2 good announcements on defense industry this time in conclave. I think we will have some beginning. Defense corridor projects is now at the consideration of the defense ministry. And sir, how many international defense manufacturing companies will attend this event? I think we have not kept the session on defense. No? We have kept, sir, but we are focusing on anchor industries. We are focusing on government anchor industry, because in Northeast, inviting international players on defense, you need clearance from Government of India. Sir, investment bahile skillful laborer homeisa hobo pare niki sir? Industry bahile tar logot Ahomor education ami improve koribo lagibo. Aru amak engineering college lagibo, aru polytechnic lagibo, aru ITIs lagibo. Gotike Ahomot jimane uddog bahibo,
যেনেকে মঙ্গলদৈ তেতিয়া 10,000 ল'ৰা ছোৱালী প্ৰডিউচ কৰিব so 10,000 is good enough every year for next 2 years so next 2 বছৰৰ কাৰণে তাৰ আমি কেম্পাছ কৰিব লাগিব গতিকে যিমানে অসমত উদ্যোগ বাঢ়িব আমি অসমৰ যুৱক যুৱতীৰ অধ্যয়নৰ যেটো ব্যৱস্থা বৰ্তমান আমি পলিটিক্যাল সায়েন্স পঢ়ো বুৰঞ্জী পঢ়ো আমি লাহে লাহে তেওঁলোকক স্কিলৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব I am not Chief Minister of other Northeastern states. My sole focus is on Assam. I cannot, under federal setup, I cannot represent other Northeast states. I cannot coordinate. I have no authority under this. I am CM of Assam. I have to focus on Assam. Coordination job central government has to do. Mr. Chief CM Minister. of Assam has no coordination role with the other Northeastern state. This is the emotional definition. And we are asking to do it in isolation. So I have asked all the embassy that look, you treat Assam in isolation with the other Northeastern state because we cannot influence on the outcomes of other Northeastern state. Mr. Chief Minister, you have visited several countries. Now, there is a reach out that you have done from Middle East to Far East. How much do you think that there is interest in terms of setting up industries in Assam? Number one. Number two, you are talking about the human resource that we have and skilling them up to meet requirement in other countries. Are you also looking at a roadmap starting from this Advantage Assam 2.0 to create that ecosystem? Because unless you have an ecosystem, you really can't really build it up for like 10 years, 15 years. So what is that roadmap that you're looking at? You see, the most important thing to attract foreign investment, you have to start from point zero. Point zero is the withdrawal of the travel advisory. So after traveling to all the country, I have realized that without that being withdrawn, we cannot do more. So that has now been taken care of. Second, whenever outside people comes, they want what is your strength. Either you have to be strength on mines and mineral, or you have to strength on skill. So we have to working on a pathway which will create a unique identity for the state. Third, you have to ensure that peace and stability in that state, right from political stability to economic stability to stability of the law and orders. So we are working towards that, and we have already, in spite of this limitation, we are already in process of doing some MOU with the people, or basically we'll have some foreign investment this time out of Advantage Assam in spite of this limitation. But if we can address this limitation, I think there can be much more. So we have to, after this summit, first time we got exposed. Earlier they don't want to talk about Assam only. Last time also I visited, when they said that I am from Assam, nobody wants to talk. So they only talk about rhino and all this thing and they goes away. This time they are talking seriously. And more particularly after Tata Semiconductor, there is a huge vibes across the new deep tech and AI industry. They have taken me to 4 important industry. Micron has taken Silicon Box in Singapore. Then Singapore, entire semiconductor people, they have taken me to their office. So there are a lot of buzz around Assam. So let us see how we can convert all those buzz. And 25th and 26th will be a very important day in the history of Assam. Sir, do you think that will this become a game changer for Assam in the next 2 decades or 3 decades? And one more thing, sir, that any estimation of the total participation of the companies? You see, we already 7,000 people have registered, and all these are from some or other companies only. But how many will invest, how many will come to see, that those will be matter of debates. We can
address that issue only the post-conference. Second, Advantage Assam will be a very important milestone. After that, it will be on people of Assam to carry on it. So if people of Assam cooperate by skilling, by creating a good ecosystem, creating an agitational free atmosphere, I think that can be a turning point. But now, what will be in future for us, that I cannot predict it today, but I am sure that those 2 days will be a very important landmarks in Assam history. We have missed an opportunity when Japan PM wanted to come to Guwahati. So this, if we missed again, I don't know when we will be able to recover. আৰু হে আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল 25-26 ফেব্ৰুৱাৰীৰ এডভান্টেজ আসাম সন্দৰ্ভত বিশদভাৱে তেওঁ সদৰি কৰিছে সংবাদ মাধ্যমত আৰু ইয়াৰে সৈতে দুপৰৰ সংবাদৰ পৰা বিদায় লৈছো নমস্কাৰ